হয় ক্যালেন্ডাৰৰ ৰিজনিং অৰ্থাৎ ক্যালেন্ডাৰত যি 31 ডেজ 29 ডেজ 30 ডেজ এনেকৈ থাকে যে প্ৰতিটো এটা কি আছে নাম এটা আছে অৰ্থাৎ কি আছে 1 তাৰিখ সোমবাৰ মঙ্গল 2 তাৰিখ মঙ্গলবাৰ এনেকৈ তাৰিখ দিয়া থাকিব গতিকে আমাৰ যদি এনে ধৰণৰ প্ৰশ্ন দিয়া থাকে ক্যালেন্ডাৰৰ বিষয়ে কি দিয়া থাকিব প্ৰশ্ন ফাৰ্ষ্ট প্ৰশ্ন যদি 1 জুলাই শনিবাৰ হয় তেন্তে 2 আগষ্টৰ তাৰিখে কি বা হ'ব যদি 1 জুলাই শনিবাৰ হয় মানে কি হৈছে 1 জুলাই যদি শনিবাৰ হয় 2 আগষ্টৰ তাৰিখে কি বা হ'ব চাবলৈ যদি দুটা মাহ কথা কৈছে কি যে জুলাই মাহ কথা কৈছে জুলাই মাহ আৰু আগষ্ট মাহ যদি জুলাই মাহ আৰু আগষ্ট মাহত মাহ দুটা বেলেগ বেলেগ কয় তেতিয়াহ'লে জুলাই মাহত কিমান দিন হ'ব 30 দিনে হ'ব না 31 দিনে হ'ব না 31 ডেজ হ'ব না 29 ডেজ হ'ব যে জুলাই মাহত আমাৰ কি হ'ব 31 ডেজ ওকে 31 ডেজ গতিকে কিমান দিন বুলি কৈছে কিমান দিন কৈছিল 1 অৰ্থাৎ 1 কৈছে 1 ডে কৈছে এবাৰ মাইনাস কৰি দিম 31 ৰ পৰা 1 মাইনাস কৰি দিলে কি হ'ব আমাৰ 31 ওকে 30 হোৱাৰ লগে লগে আমাৰ কিমান আগষ্ট 2 আগষ্ট অৰ্থাৎ 2 আগষ্ট মানে এই দুইটো ইয়াৰ লগত প্লাস কৰি দিলে প্লাস কৰি দিলে আমাৰ কি হ'ব 32 হয় ওকে যদি 32 হ'ল অৰ্থাৎ দুটা মাহ হ'লে লাষ্টৰ মাহটো নাম্বাৰটো যোগ কৰি দিব লাগে আৰু ফাৰ্ষ্ট মাহটোৰ পৰা যিমান মাহটোত আছে 30 দিন বা 29 দিন বা 28 দিন যিমান আছে সেইটো লিখি দিয়া যিমান তাৰিখলৈকে দিয়া আছে সেইটো মাইনাছ কৰি দিয়া মাইনাছ কৰি যিটো পাবা সেইটোৰ লগত এই লাষ্টৰ মাহটো নাম্বাৰটো যোগ কৰিব লাগে ওকে ক্লিয়াৰ এতিয়া আমাৰ কিমান আছে 32 ডেজ অৰ্থাৎ 32 দিন গতিকে এই আমাক 32 দিন পোৱা গ'ল এই 32টোক আমি কি কৰিব লাগিব 7 এ হৰণ কৰিব এসপ্তাহত কিমান দিন 7 দিন ইয়াক কি কৰিব লাগিব 7 এৰে ডিভাইড কৰি দিয়া অৰ্থাৎ আমাৰ ইয়াক কি কৰিব লাগিব 7 এৰে ডিভাইড কৰি দিলে কিমান হ'ব 7 এৰে ডিভাইড কৰি লাগিব 7 4 28 অৰ্থাৎ 7 এৰে যদি 32 ডিভাইড কৰি 28 বাৰ আৰু বাকি ৰ'ব কিমান বাকি ৰ'ব লাগিব বাকি ৰ'ব আমাৰ কিমান যে বাকি ৰ'ব এইটো হ'ল বাকি ৰোৱা অৰ্থাৎ এইটো বাকি হা এই বাকিটো যি নাম্বাৰ পাউছি কি নাম্বাৰ আছে এইটো 4 পাউছি এই 4টো এইটো 12 লগত যোগ কৰি দিব লাগে এইটো 12 লগত যোগ কৰি দিব লাগে অৰ্থাৎ কি কৰিব লাগে যে শনিটোতো আমাৰ আছে শনি ৰবি সোম মঙ্গল বুধ অৰ্থাৎ ইয়াৰ এনসাৰ হ'ব বুধবাৰ এইটো হ'ল কাৰেক্ট এনসাৰ অৰ্থাৎ শনিবাৰৰ লগত আৰু 4টা বাৰ আমাক কি হ'ব লাগিব যোগ কৰিব লাগিব অৰ্থাৎ বাকি থকা সংখ্যাটো যোগ কৰিব লাগিব এইটো হ'ল আমাৰ প্ৰশ্ন অৰ্থাৎ দুটা নাম্বাৰ থাকিলে আগষ্ট জুলাই মাহ আৰু আগষ্ট মাহ বেলেগ বেলেগ মাহ থাকিলে এনেধৰণে কৰিব লাগিব ওকে নেক্সট ইয়াতো সেমে আছে 8 ডিসেম্বৰ তাৰিখে বৃহস্পতিবাৰ 8 ডিসেম্বৰ তাৰিখে বৃহস্পতিবাৰ অৰ্থাৎ 8 ডিসেম্বৰ তাৰিখে বৃহস্পতিবাৰ পৰে 26 জানুৱাৰী তাৰিখ কি বাৰ সেম প্ৰসেস হেতু বুজিব যে আমাৰ কি হ'ব ডিসেম্বৰৰ মাহটো কিমান 31 ডেজ ইয়াত আমাৰ 31 ডেজ লিখি দিয়া ওকে মাইনাস কিমান 8 হ'ল এইটো বাই মাইনাস কৰিলে কি হ'ব আমাৰ 24 20 ওকে 20 কিমান প্লাস অৰ্থাৎ মাহটা বেলেগ ডিসেম্বৰ মাহ আৰু জানুৱাৰী মাহ এটা হ'ব 26 প্লাস কি হ'ব তো 9 আৰু 49 কিমান ডেজ 49 ডেজ এসপ্তাহত কিমান অৰ্থাৎ ক্যালেন্ডাৰৰ ক্ষেত্ৰত যদি আমি কৰিব লাগে অৰ্থাৎ এসপ্তাহ মান ল'ব এটা সপ্তাহৰ ল'ব লাগিব এটা সপ্তাহত কিমান দিন থাকে 7 দিন থাকে অৰ্থাৎ কি হ'ব 7 দিন অৰ্থাৎ 7 দিন 7 গুণ 49 অৰ্থাৎ কি হ'ব 0 হ'ব 0 হোৱাৰ লগে লগে আমাৰ চাব লাগিব যে 8 ডিসেম্বৰ তাৰিখে বৃহস্পতিবাৰ হ'লে 26 জানুৱাৰী তাৰিখে কি হ'ব অৰ্থাৎ যিটো বাৰ উল্লেখ কৰা আছে সেইটোৱে হ'ব তাৰ এনসাৰ অৰ্থাৎ আমাৰ কি হ'ব এর আনসার বৃহস্পতিবার হবে এখন 0 পালে বৃহস্পতিবারে ওকে নেক্সট যদি একে মাহ দিয়া থাকে
যদি এটা মাহতে দুটা তাৰিখ দিয়া থাকে তেতিয়া আমি মেথছটো কেনেকৈ সলভ কৰিম যে এটা মাহতে যদি দুটা তাৰিখ দিয়া থাকে মেথছটো আমি সলভ কৰিম কেনেকৈ আমাৰ তোমালোকে 3 জানুৱাৰী তাৰিখে সোমবাৰ হয় তেন্তে 25 জানুৱাৰী তাৰিখে কি বাৰ হ'ব তো দুটা মানে কি এটা মাহতে দুটা তাৰিখ দিয়া আছে গতিকে কেনেকৈ মেথছটো কৰিম ফাৰ্ষ্ট কি আছে 25 ইয়াত 25 লিখি দিয়া কিমান 3 জানুৱাৰী ওকে মাইনাস কৰি দিয়া কিমান হ'ব 20 ইয়াত ডিভাইড কৰি দিয়া 7 এ কি হ'ব 1 অৰ্থাৎ কি হ'ব 13 মানে কৈছে 22 পৰা 21 1 হ'ব 1 অৰ্থাৎ বাকি থকা নম্বৰ 1 এটোৰ বাকি এই বাকি থকা সংখ্যাটো সোমবাৰৰ লগত যোগ হ'ব লাগে সোমবাৰৰ লগত এটা বাৰ যোগ কৰিলে কি হ'ব মঙ্গলবাৰ এইটোৱে হ'ল ক্যালেন্ডাৰৰ ৰিজনিং ম্যাথছ যদি ক্যালেন্ডাৰৰ ৰিজনিং ম্যাথছ কৰিব দিয়ে এনে ধৰণে কৰিব দিয়ে আৰু এনে ধৰণে কৰিলেহে আমি বুজি পাম